পাকিস্তানৰ শীৰ্ষ জেনেৰেলৰ মুখত ভাৰতৰ শক্তিৰ স্বীকাৰোক্তি নতুন বিশ্ব শৃংখলাত ভাৰতবৰ্ষ এক ডাঙৰ খেলুৱৈ জেনেৰেল মিৰ্জাৰ মন্তব্যত স্পষ্ট পাকিস্তানৰ ভয় ভাৰতৰ হাতত গ্লোবেল সাউথৰ নেতৃত্ব বিশ্বত বাঢ়িছে প্ৰভাৱ শত্ৰুৱে স্বীকাৰ কৰিছে ভাৰতৰ শক্তি এসময়ত ভাৰতৰ নাম শুনিলে ক্ষুব্ধ হৈ পৰা পাকিস্তানে এতিয়া ভাৰতৰ প্ৰশংসাত পঞ্চমুখ হৈছে আৰু এই প্ৰশংসা কোনো সাধাৰণ ব্যক্তিৰ পৰা নহয় বৰঞ্চ পাকিস্তান সেনাবাহিনীৰ এজন 4 তাৰকাযুক্ত জেনেৰেলৰ মুখৰ পৰাহে নিশ্চিত হৈছে হয় পাকিস্তান সেনাবাহিনীৰ দ্বিতীয় সৰ্বোচ্চ পদবীধাৰী জেনেৰেল সাহিৰ শামছাদ মিৰ্জাই মন্তব্য কৰিছে যে ভাৰত এতিয়া নতুন বিশ্ব ব্যৱস্থাৰ এক শক্তিশালী খেলুৱৈ হিচাপে পৰিগণিত হৈছে শেহতীয়াকৈ ইছলামাবাদত অনুষ্ঠিত এক অনুষ্ঠানত জেনেৰেল মিৰ্জাই ভাষণ আছিল যাৰ বিষয়বস্তু আছিল গ্লোবেল নৰ্থ আৰু গ্লোবেল সাউথৰ মাজৰ সম্পৰ্কৰ ভাৰসাম্য ৰক্ষা ভাষণৰ মাজতে তেওঁ কয় যে ভাৰত গ্লোবেল সাউথৰ এখন গুৰুত্বপূৰ্ণ দেশ আৰু বিশ্ব শৃংখলৰ এক অভিলাষী খেলুৱৈ হৈ উঠিছে তেওঁৰ এই বক্তব্য শুনাৰ লগে লগে অনুষ্ঠানত উপস্থিত থকা প্ৰতিজন কূটনীতিবিদৰে মুখৰ ভাৱ সলনি হৈ গৈছিল কিয়নো এয়াই আছিল প্ৰথমবাৰ যেতিয়া কোনো শীৰ্ষ পাকিস্তানী সেনাপতিয়ে মুকলিকৈ ভাৰতৰ শক্তিক স্বীকাৰ কৰিছিল কিন্তু এই প্ৰশংসা বেছি সময় স্থায়ী নহল কেইটামান মিনিটৰ ভিতৰতে একেজন জেনেৰেলে ভাৰতক সাম্ৰাজ্যবাদী আৰু সম্প্ৰসাৰণবাদী বুলিও অভিহিত কৰে তেওঁ অভিযোগ কৰে যে ভাৰতে গ্লোবেল সাউথত এক ট্ৰজন হৰ্ছৰ দৰে কাম কৰি আছে অৰ্থাৎ তেওঁ প্ৰথমে নিজেই ভাৰতৰ শক্তিক স্বীকাৰ কৰিলে আৰু তাৰ পিছতে ভয়ত ভাৰতক দোষাৰোপ কৰিবলৈ আৰম্ভ কৰিলে ইয়াৰ পৰা স্পষ্ট যে পাকিস্তানে এতিয়া মুকলিকৈ ভাৰতৰ বৰ্ধিত শক্তিক লৈ শংকিত ভাৰতৰ সাৰ্জিকেল ষ্ট্ৰাইক উচ্চ প্ৰযুক্তিৰ প্ৰতিৰক্ষা ব্যৱস্থা আৰু নিউ ইণ্ডিয়াৰ কৌশলগত সামৰ্থ্যই ইছলামাবাদৰ সেনাপতি সকললৈ এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে একবিংশ শতিকাত ভাৰতৰ লগতে জেনেৰেল মিৰ্জাই অভিযোগ কৰে যে ভাৰতৰ ৰাজনীতিৰ সামৰিকীকৰণ হৈছে আৰু ৰাজনীতিত সামৰিক বাহিনীৰ হস্তক্ষেপ বৃদ্ধি পাইছে ভাবকচোন যে এই কথা সেইজন ব্যক্তিয়ে কৈছে যিজন দেশৰ সেনাই নিজে ৰাজনীতি চলায় য'ত প্ৰতিজন প্ৰধানমন্ত্ৰীকে হয় কাৰাগাৰত নিক্ষেপ কৰা হয় নতুবা হত্যা কৰা হয় বা সামৰিক অভ্যুত্থানৰ জৰিয়তে আঁতৰাই পেলোৱা হয় য'ত সাধাৰণ জনতাতকৈ সেনাপতিসকলৰ ক্ষমতা বহু বেছি বিশ্বৰ বিশেষজ্ঞসকলে ঠিকেই কৈছে যিখন দেশত গণতন্ত্ৰই নিজেই জীয়াই থাকিবলৈ সংগ্ৰাম কৰিবলগীয়া হয় সেইখন দেশে আজি বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতক সুস্থিৰতাৰ ওপৰত জ্ঞান দিছে এতিয়া আহক গ্লোবেল সাউথ কি সেই বিষয়লৈ গ্লোবেল সাউথ হৈছে এছিয়া আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ দৰে অৰ্থনৈতিক আৰু সামাজিকভাৱে উদীয়মান দেশসমূহৰ এক গোট এই গোটৰ মূল উদ্দেশ্য হৈছে ন্যায্য উন্নয়ন জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ আৰু বিশ্ব সমতা স্থাপন কৰা আৰু আজি ভাৰতে এই গ্লোবেল সাউথৰ নেতৃত্ব বহন কৰিছে ভাৰতে নিজৰ G20 অধ্যক্ষতাৰ সময়ত ভয়েস অফ দ্য গ্লোবেল সাউথ সামিট আয়োজন কৰি এই দেশসমূহৰ কণ্ঠ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছিল অৱশেষত পাকিস্তানৰ শীৰ্ষ জেনেৰেলজনে নিজে এই কথা স্বীকাৰ কৰিবলৈ বাধ্য হ'ল যে ভাৰত এতিয়া নতুন বিশ্ব ব্যৱস্থাৰ এক শক্তিশালী আৰু অপৰিহাৰ্য খেলুৱৈ আৰু এই স্বীকাৰোক্তিটোৱে প্ৰমাণ কৰে যে একবিংশ শতিকা ভাৰতৰ শতিকা হ'বলৈ গৈ আছে এয়া এতিয়া কেৱল এক শ্লোগান হৈ থকা নাই ই এক অবিসম্বাদী বাস্তৱ